গুড মৰ্নিং সকলোকে। আৰু মই ৰাতিপুৱা সময়ত কিনো কাম কৰিব লাগিব এতিয়া সেয়া আপোনালোকক দেখাই আছোঁ। আৰু আপোনালোকে চাহ খালেনে? মোৰ আজি অকণমান উঠা দেৰি, গতিকে কামখিনি কৰোঁতে অকণমান দেৰিয়ে হ'ব। সেয়াই আৰু লগ পাই আছোঁ। ৰাতিপুৱা গাখীৰ খীৰাই আনিছে এয়া। এইখিনি এতিয়া অলপমান আমালৈ থ'ব আৰু দুঘৰ মানুহক দিব। আৰু এইখিনি উৰহি গুটি চিনি পাইছেনে? উৰহি গুটি এইখিনি বনাবৰ কাৰণে এনেকৈ তিয়াই থৈছোঁ। আৰু ইয়াত তিয়াই থ'লে বাকলিটো এৰুৱাই ল'লে ভাল হ'ব। সেইখিনি আৰু ৰাতিপুৱা এয়া মানুহজন আৰু ছোৱালীজনী আৰু মালে আৰু এইখিনি গাখীৰ অকণমান গৰম কৰি দিছোঁ তেওঁ খাই যাবৰ কাৰণে। বাকীখিনি পিছত গৰম কৰি থাকিম। আজি গুড় আৰু গাখীৰে ৰুটি দি দিম, মই চব্জি বনোৱা নাই। এয়া মিস্ত্ৰীৰ কাৰণে চাহ বাকি লৈছোঁ। আৰু ছাগলী ঘৰটো বনাই আছে বুলি কৈছিলোঁ যে, সেয়া এতিয়া মিস্ত্ৰীৰ কাৰণে চাহখিনি দি আহোঁ, তাৰপিছত আমি খাম। এয়া ছাগলী ঘৰ বনাই আছে। চাহ থৈছোঁ দেই, চাহ খাই ল'ব। এতিয়া মা আৰু ছোৱালীজনীক খাবলৈ দিছোঁ। ছোৱালী গাখীৰ আৰু গুড়ি দিলোঁ খাবলৈ। আৰু মোৰ কাৰণে সান্দহ লৈ লৈছোঁ। এয়া সান্দহত গাখীৰ ঢালি লৈছোঁ, গৰম গাখীৰ। আপোনালোকে খাই ভাল পায়নে? গৰু গাখীৰ লগত সান্দহ খাই বহুত ভাল লাগে। মই কিন্তু বহুত ভাল পাওঁ।